3, 2, 1. এনেকুৱা এটা দিন যে মোৰ আহিব বুলি কোনোদিন ভবা নাছিলোঁ। এনেকুৱাতো মই আগতে নাছিলোঁ। এতিয়া সময় আৰু পৰিস্থিতিৰ মাজত পৰিহে খুজি মাগি খাবলগীয়া হৈছে। কোনে বাৰু জানিছিলে মোৰ যে জীৱনটো এনেকুৱা হ'ব বুলি। এতিয়া ল'ৰাটো আছে, ল'ৰাটোকো পঢ়াব লাগে, খুৱাব লাগে। তাক যদি ভাত এমুঠিয়ে যদি মই দিব নোৱাৰোঁ, তেন্তে কিহৰ মাকজনী আছোঁ। বানপানীয়ে গোটেই মাটি বাৰী চব কাঢ়ি লৈ গ'ল। নদীৰ বুকুত বানপানীয়ে চব লৈ গ'ল, ঘৰ দুৱাৰো লৈ গ'ল। এতিয়া নিজৰ বুলিবলৈ একো নাইকিয়া হৈ গ'ল। ইমানে খালী কৰি লৈ গ'লগৈ। এতিয়া খুজি মাগি খাইছোঁ। মানুহবিলাকে ভাবে মই মিছাকৈ কৈছোঁ বুলি। মোৰ কথা জানো বিশ্বাস কৰিব? বহুত ডোখৰে আহিলোঁ নহয়, ইমান ডোখৰ আহিলোঁ, মানুহ এঘৰ দেখা নাই অ'। এইবাৰ মুঠতে যাৰ ঘৰতে পাওঁ সোমাব লাগিব, নহ'লে জানো ল'ৰাটোক ভোকেৰে ৰাখিব পাৰিম মই? যি পাওঁ তাকে খুজি নিব লাগিব। ৰ'দখনত গৰমো লাগিছে বৰ বেয়াকৈ, কিবা মূৰ চুৰবোৰ কামুৰি আহিছে, শক্তি নাইকিয়া দৰে লাগিছে। তথাপিও আগুৱাই গৈ থাকিব লাগিব। যাৰ ঘৰতে পাওঁ মুঠতে প্ৰথমতে পানী এগিলাছে খাই ল'ব লাগিব। ৰাম, কিমান সময় যে ৰ'ব লাগিব। মুঠতে এই মানুহটোৰ পৰা যে একদম কলৈকৈ যাম বুলি মুখ মেলিব নোৱাৰোঁ আৰু। মুঠতে আহিম বুলি ক'লে, অফিচৰ পৰা সোনকালে আহিম বুলি ক'লে নাই এতিয়ালৈকে। কিমান সময় হ'ল বাৰু ৰৈ মুঠতে আমনি লাগি গৈছে আৰু দেই। কিমান দিনৰ পৰা একদম বজাৰ কৰিবলৈ যাম বুলি কৈ আছোঁ, নাই আজিও যোৱা নহ'বই চাগে আৰু। কিমান ফোন কৰি থাকিম আৰু, ইমান ফোন কৰি মানুহক আৰু মাতি থাকিব নোৱাৰোঁ নহয়। নিজে আহিব লাগে, খবৰ নাই মুঠতে। ইমান দিনতে ক'লোঁ কাপোৰ এযোৰ আনিবা বোলো, নাই। আজিও ক'লোঁ বজাৰলৈ যাম বুলি ক'লে এতিয়ালৈকে নাই। আমাৰ চুনুকণটো ইমান দেৰি কৈছে। লিলিহঁতৰ ঘৰলৈ গৈছিলে, আহিছেনে নাই অহা নে জানো ল'ৰাটো। অ' মা, মই আহিলোঁ। ব'ল, তোলৈ ইমান সময় ৰৈ আছোঁ আকৌ। ইমান দেৰি কৰে জানো মানুহৰ ঘৰলৈ গৈ? সোনকালে আহিব লাগে। ব'ল, ভাত বনাই থৈছোঁ। অ' মা, আজি কি বনাইছানো? দাইল বনাই থৈছোঁ আৰু শাক পাচলি আনিবলৈ পইচা পাতি নাই নহয়। বাপেৰে গৈছেহে কাম কৰিবলৈ। এনেকৈ খাব লাগিব বুজিছা বোপা। অকল দাইল খাবলৈ মন নাযায়। সেইদিনা যে লিলিখন মোক ভাত খাবলৈ দিছিলে নহয়, তেতিয়া ঢেৰ চব্জি দিছিলে, একদম মুঠতে কেইবাখনো চব্জি দিছিলে নহয় মা। একদম মই খাবই নোৱাৰিলোঁ। আমাৰ ঘৰত সেনেকৈনো কেলৈ নবনোৱানো? ইহঁতৰ ঘৰত পইচা পাতি থকা মানুহ, আমাৰ ঘৰ সেনেকুৱা নহয়। তেতিয়াহে খাবলৈ পাবি যেতিয়া পইচা পাতি হ'ব, নিজে কাম কৰিবি, তেতিয়া নিজে নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰিব পাবি, তেতিয়া চব বস্তু আনি মেলি নিজে বনাই মেলি খাবি। এতিয়া লোকৰ লগত তুলনা কৰিলে নহ'ব নহয় বোপা। এতিয়া যি পাইছে তাকে খাব লাগিব। আমি হৈছোঁ দুখীয়া মানুহ, যেনে তেনে বাপেৰে দুবেলা দুমুঠি ভাত যোগাৰ কৰিছে, তাকে খাবি। কিমান মানুহ আছে খাবলৈ নোপোৱাকৈ, ব'ল সেনেকৈ খাবি। তই যেনি হ'লেও এইকেইটাকে খাবলৈ পাইছ ভাত। হ'ব ব'লা। অঁ মা, কিছুমান মানুহতো ভাত চাত খাবলৈ নাপায় ন, খাবলৈ নোপোৱাকৈ দিনটো থাকে নহয়। এতিয়া মই যেনি হ'লেও ভাত খাবলৈ পাইছোঁ। হ'ব, খাম ব'লা, তাকে খাম। ব'ল বোপা, ভাতকেইটা খাবি ব'ল, যি পাইছ তাকে খাবি। ব'লা মা। আহিছোঁহে হয়, মানুহ এতিয়া আছেনে নাই আকৌ? আৰু পাই ইমান ডোখৰ আহি এইটোৱে এটা ঘৰ পাইছোঁ। থাকিলেও হয় কোনোবা, পানী এটুপিহে খাই ল'ব লাগিব প্ৰথমতে। অ' গিৰিহঁত আছেনে বাৰু? চাওঁচোন আগফালে মাত দিব। জানো পাই আছেনে নাই মানুহ। একদম মইহে বেয়া পাওঁ দেই এইটো সময়ত মানুহ আহি আছে। মুঠতে ক'ৰবালৈ ওলোৱা সময়তে মানুহ আহিলে যে মই বৰ বেয়া পাওঁ দেই। এনেও মূৰটো গৰম হৈ আছে, আহিছে নহয় কোন যে আহিলে আৰু এই ৰ'দখনত। একদম অশান্তি দিবলৈ আহে আৰু পাই। ইমান পৰ হ'ল, কোনো নাইনে সঁচাকৈ বাৰু? ঐ, তই যে আহি পেলাই পোনে বাৰান্দাত বহিলি, তোক বহিবলৈ কৈছিলোঁ নেকি? উঠ, এতিয়া উঠ। ক'ৰ মানুহ আহি একেবাৰে ভিক্ষাৰীবোৰ ঘৰৰ একেবাৰে বাৰান্দাত বহিছে। উঠ, ইয়াত বহি নাথাকিবি, উঠ। ভণ্টি অ', তেনেকৈ নক'বাচোন, মোৰ গাটো বৰকৈ বেয়া লাগিছে অ', সেয়েহে বাৰান্দাতে বহি দিলোঁ আৰু। যোৱাচোন পানী এটোপা নাগে। মই এফালে যাবলৈ ওলাইছোঁ, এতিয়া পানী চানী খুজি মোৰ মাথা গৰম নকৰিবি হ'লে। অথনিৰ পৰা এনেও মোৰটো গৰম হৈ আছে, যা ক'ত খাগে, ইয়াত পানী চানী বিচাৰি আমনি কৰিবলৈ নাহিবি। আইঅ', মা দেউতা নাই নেকি?
মা দেউতাকে মাতি দিয়া, তুমি আনি দিব নালাগে বাৰু। কোন মা দেউতাক লাগে হা? এখন ঘৰৰ বোৱাৰী মই হয়, ইয়াত কোনো মা দেউতা নাই। মানুহজন আৰু মই থাকো, কিয় ইমানকে লাগে তোকনো? নাপাওঁ ইয়াত পানী চানী খাবলৈ, যা ভিক্ষাৰী মানুহ, আমাৰ ঘৰত নোসোমাবি যা। আৰু দিবলৈও একো নাই, মোৰ ওচৰত দান দক্ষিণা দিবলৈ একো নাই, পইচাও নাই, যা বেলেগৰ ঘৰত পাবি নহয়। আইও তুমি মোক বাৰু একো দান দক্ষিণা দিব নালাগে, পানী এটুপিকে দিয়াচোন, পানী এটুপি দিয়া। গাটো বৰ বেয়া লাগিছে অ' ইমান ৰ'দখনত। ইমান সুস্থ সবল মানুহজনী লোকৰ ঘৰে ঘৰে বিচাৰি খাবলৈ লাজ লগা নাই হে? কাম কৰিব নোৱাৰো? লোকৰ ঘৰত একেবাৰে আৰামকে ওপৰতে বিচাৰি বিচাৰি খাবলৈ মানে এলেহুৱা যে? হাত ভৰি আছে নহয়, কাম কৰিবি, লোকৰ ঘৰে ঘৰে বিচাৰি বিচাৰি নাখাবি। ইয়াৰ পৰা যা, একো দিবলৈ নাই মই। আইও তেনেকুৱা কথা নকবিচোন, মই বাৰু মানুহজনী সেনেকুৱা বিধৰ নহয় অ'। আগতেতো এনেকৈ খুজি মাগি খোৱা নাছিলোঁ, কাম কৰিয়ে খাইছিলোঁ। এতিয়া নিজৰ বুলিবলৈ একোৱেই নাই জাননে বাৰু? বানপানীয়ে চব উটুৱাই লৈ গ'ল, ঘৰ বাৰী। এতিয়া ল'ৰাটো আৰু মই আছোঁ, তাকে খুজি মাগি খাইছোঁ। তই জাননে বাৰু? আগতে এনেকুৱা নাছিলোঁ জান। এতিয়া হাতখনতো দুখ পালোঁ, সেয়েহে কাম কৰিব নোৱাৰোঁ, সেয়েহে দুবেলা দুমুঠিৰ কাৰণে খুজি মাগিয়ে খাইছোঁ আৰু। ইয়াৰ পৰা উঠি যা, চকু পানী টুকি টুকি ইয়াত বৰ দুখৰ কথা ক'বলৈ নাহিবি একেবাৰে। যা ইয়াৰ পৰা, আৰু এইখন ঘৰলৈ নাহিবি বিচাৰি বিচাৰি বস্তু। এদিন দিম নহয়, আকৌ ওলাবি সেই কেইদিনমানৰ পাছতে। নাপাওঁ, একো নাপাওঁ ইয়াৰ পৰা, যা বেলেগৰ ঘৰত আছে নহয়, বেলেগৰ ঘৰৰ পৰা লৈ যাবি কি কি খোজ, কি লাগে। মোৰ ঘৰৰ পৰা নাপাওঁ একো বস্তু, যা ইয়াৰ পৰা। দুখীয়া হ'লো বুলিয়ে ইমান কথা ক'ব পাৰেনে বাৰু? হাতত টকা পইচা আছে বুলি মুখলৈকে কথা এটা ক'বলৈ নাচায় অ'। কিয় জানো এইখন ঘৰত সোমাইছিলোঁ মই, বৰ অন্তৰত আঘাত পাইছোঁ। মই জানো মিছাকৈ কথাবোৰ ক'ব পাৰোঁ? সঁচাকৈ পইচা পাতি থকা মানুহবিলাকে দুখীয়া মানুহৰ দুখ নুবুজে। মই বাৰু নহ'লে বাৰু এনেকৈ খুজি খালোহেঁতেন নে বাৰু? ঐ ইয়াত কালি থাকিব নালাগে, উঠ। মোৰ ওচৰত পইচা নাই, 5 টকা এটা আছে, 5 টকাটোকে লৈ যা, আৰু এখন ঘৰলৈ নাহিবি বিচাৰি বিচাৰি। ল এইটো 5 টকা, নেক্সট টাইম এখন ঘৰত তাও ভৰি দিবলৈ নাহিবি। আইও পানী এটুপি দিবা নি? পানী চানী বিচাৰি মূৰটো গৰম কৰি নাথাকিবি, তোক পইচা দিছোঁ 5 টকা এটা, আৰু ভালে ভালে উঠি যা। মই পানী চানী দি থাকিব নোৱাৰোঁ কিন্তু। সঁচাকৈ পইচা নাই নে? মাত্ৰ 5 টকা দিছে। মই 5 টকাটোৰ কাৰণে সোমোৱা নাছিলোঁ, পানী এটোপা খাবৰ বাবেহে সোমাইছিলোঁ, কিন্তু পানী টোপাও নাপালোঁ দেখোন। হাতত পইচা পাতি থকা মানুহবিলাকে আমাক দেখোন মানুহ বুলিয়েই নাভাবে। A few moments later. আইও অ আই আছানে ঘৰত? আছোঁ আহকচোন এইফালে। আইতা এগৰাকী আহিছে দেখোন, আহক আইতা এইফালে আহক। আই প্ৰথমতে কৈছোঁ মোক পানী এটুপি দিবানে খাবলৈ? কিয় বা পানী নিদিম? আহক দিম আকৌ পানী টোপাহে। আহকচোন আপুনি বহিব, ভিতৰলৈকে আহক। নেযাওঁ আই, নাযাওঁ দে, মই মগনীয়া মানুহে বাহিৰতে থাকিম দে, বাহিৰতে বহিছোঁ ইয়াতে। তই পানী এটুপি আনগে যাচোন আই। ৰ'ব আনিছোঁগৈ। আইতা আহক বহকি, মই চকীখনো লৈ আহিছোঁ, পানীও লৈ আহিছোঁ। আহক চকীত অকণমান আৰাম কৰি দিয়ক। লওক পানী গিলাচ খাই লওক। আই তোক বহুত আশীৰ্বাদ দিছোঁ মোক, পানী টোপা যে মোক দিলি। আগত মানুহ এঘৰত সোমাইছিলোঁ বোৱাৰীগৰাকীক যি দুৰ্ব্যৱহাৰ, পানী এটোপাও নিদিলেও মোক জাননে বাৰু? অন্তৰত বৰ আঘাত পাইছোঁ। মগনীয়া হ'লোঁ বুলিয়ে মোৰ জানো ভোক পিয়া নাই? পানী টোপা মোলৈও বুজি নাপালেও পানী এটোপাও নিদিলে। একদম শুকাই পিঠা আহিছোঁ, ডিঙি চিঙি কিবা লাগি গৈছে জাননে বাৰু আই? তই যে পানী টোপা দিছ, বহুত আশীৰ্বাদ দিছোঁ দে। আইতাও মই কিন্তু মানুহক তেনেকুৱা ব্যৱহাৰ নকৰোঁ জানেনে? কেতিয়া কাৰ কি দশা হয় কোনেও ক'ব নোৱাৰে নহয়। আজি এনেকৈ এখন ঘৰত আছোঁ, কাইলৈ বা কেনেকৈ খাব লাগে কোনেনো জানে, বুজিছে? সেইকাৰণে মানুহক সেনেকৈ ব্যৱহাৰ কৰিব নালাগে অ'। মই সেনেকৈ ভাবোঁ বুজিছেনে বাৰু আইতা? পানী এটোপা খাই লওক এতিয়া। তাকে মোৰতো এনেকুৱা অৱস্থা নাছিলে জাননে বাৰু? মোক গোটেই বানপানীয়ে চব উটুৱাই লৈ গ'ল, সেয়েহে এতিয়া এনেকুৱা দশা হৈছে। আগতে এনেকুৱা নাছিলোঁ নহয়। আইতা দুখ কৰি নাথাকিব, মানুহে মানুহক তেনেকুৱা ব্যৱহাৰ কৰা নিশ্চয় এদিন ভগৱানে তেওঁক সেই শাস্তি দিব।